নমস্কাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহু পেৰেণ্টছে আমাক ফোন কৰি থাকে যে মোৰ সন্তানটো ছাৰ কেনেকৈ তাক পেৰেণ্টিং কৰিম, কেনেকৈ আগবঢ়াই লৈ যাম। প্ৰথমতে আপোনাক ক'ব বিচাৰোঁ যে আপুনি সন্তানটোক আগবঢ়াবলৈ হ'লে, আপুনি তেওঁক শিকাবলৈ হ'লে, তেওঁক কোৱাতকৈ আপুনিতো জন্মৰ পৰা কৈ আহিছে আমুক নকৰিবি, তামুক নকৰিবি, আমুক বেয়া তামুক বেয়া বুলি। আপোনালোকে এটা সৰু টিপছ দিছোঁ, এটা কাম কৰক। আপোনাৰ সন্তানে আপুনি নোকোৱা পৰ্যন্ত পঢ়িবলৈ নাযায়। আজি আপুনি এটা কাম কৰক যে আপুনি যিটো সময়ত আপোনাৰ সন্তানে পঢ়ে বা পঢ়িব লাগে সেই সময়ত আপুনি নিজে এখন কিতাপ লৈ আৰম্ভ কৰক। দ্বিতীয় কথাটো হৈছে কি, আপুনি মোবাইল ফোনটো নাচাবা বুলি বহুতবাৰ কয়, কিন্তু কথা নুশুনে। আপুনি ল'ৰাটোক দেখুৱাকৈ কৰক যে মই মোবাইল ফোনটো এই সময়ত মই নাচাওঁ, মই আজি মোবাইল ফোনটো ইমান ঘণ্টাহে ব্যৱহাৰ কৰিম। এনেকৈ নিজে প্ৰেক্টিকেল ব্যৱহাৰ কৰক। দ্বিতীয় কথাটো, যেতিয়া আপুনি শুবলৈ যায় সেই সময়ছোৱাত কয় যে আপোনাৰ সন্তানে মোবাইল ফোন নোচোৱাকৈ শুব নোৱাৰে। আপোনালোকে এটা ৰুল আৰু বনাই লওক যে যেতিয়া আপোনালোকে বেডিং ৰুমত যাব মোবাইল ফোনটো বাহিৰত থৈ যাব। এনেকৈ নিজে প্ৰেক্টিকেল আপুনি কৰি চাওকচোন। আপুনি চাব আপোনাৰ সন্তানে আপোনাক অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক আৰু কমেণ্ট কৰি দিব। আৰু আপোনালোক কেনেকুৱা ধৰণৰ সমস্যা সন্তানক লৈ আছে নিশ্চিতভাৱে আপোনাক জনাব, আমি চেষ্টা কৰিম। ধন্যবাদ, জয় অসম।